নিৰ্বাচনী সভাত ব্যতিক্ৰমী ৰূপত বিধায়িকা আঙুৰলতা ডেকা বিয়া গীত অভিনয়েৰে চলালে নিৰ্বাচনী প্ৰচাৰ বিটিসি নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ক্ৰমাৎ তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান নিজ নিজ দলৰ প্ৰাৰ্থীসকলক বিজয় কৰাৰ বাবে নামি পৰিছে ৰথী মহাৰথীসকল ভোটাৰক আকৰ্ষিত কৰিবলৈ অৱলম্বন কৰিছে বিভিন্ন কৌশল সোমবাৰে বাক্সাৰ গুৰেশ্বৰত বিজেপি দলৰ হৈ ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ললে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা অভিনেত্ৰী আঙুৰলতা ডেকাই গীতে মাতে বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ নিজস্ব ভংগীমাত প্ৰচাৰ চলালে বিধায়িকাগৰাকীয়ে গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ গুৰমৌ চিল্কিঝাৰ ৰংমহলকে ধৰি কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাই বিধায়িকা আঙুৰলতা ডেকাই বিয়া গীত আৰু অভিনয়ৰ মাজেৰে সভাত উপস্থিত ৰাইজক বিজেপি দলৰ প্ৰতীক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায় सरकार चिंता गतिके सरकारखनक आमाक लागे और बीटीसी दियाते जेहेतु आमी जानो जे दुर्नीतिर मस्त डाঙर पाहाड़ এখন হৈছে সেই পাহাৰখনক আমি খানবা নালগিব সমান ঘৰ বনাব লাগিলে সমান কৰিব লাগে না নালগে এনেকে এই পাহাৰখন আমি ইয়াতে ভাঙিব লাগিব না আৰু সিধা সিধি কথা কিনাখন মই এখন বাগান পাত কৈছো তাতে যে ভাত মানুহ এনেকে খাবা লাগে এনেকে খাবা নালগে এনেকে খাই নেকি কোনবাই এটা আমাৰ দেখোন মানুহবিলাক সব এনেকে এনেকে খাই আছে এনেকে খাই নেকি এনেকে খাই সিধা সিধিকে খাই কা কেন্দ্ৰত আছে বিজেপি আছে নে নাই আছে ৰাজ্যত কি আছে বিজেপি চাও কি হৈছে মুখত ৰাজ্যত কি আছে বিজেপি আছে আৰু এটা 3 নম্বৰ খুঁটাটো আছে এটা আমাৰ ভৱেশ দা আছে নে নাই তো এটা 4 নম্বৰটো কি লাগব এতে বিজেপি হলে তেইটাহে ভালকে সিধা সিধি বস্তু এটা ডাইৰেক্ট এই হাতত পৰব না নাই মোদীজি যদি তাতে কিবা এটা যদি বস্তু দে সেই বস্তু সিধা সিধি ইয়াতে পৰব না নাই তেতিয়াহলে আমি কি কৰিব লাগিব এতে পদুম ফুল আনবাই লাগিব ৰঙিয়াত এপল মিল কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ এপল মিলৰ কৰ্মচাৰীসকলক ভিআৰএছ প্ৰদান কৰাৰ দাবীত এপল কৰ্মচাৰী আৰু আছুৱে ভাৰত ভূটান পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদস্থলীত এই অৱৰোধৰ ফলত আন্তঃৰাষ্ট্ৰীয় পথটোত শ যান বাহন আবদ্ধ হৈ পৰে মোতায়েন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে চৰকাৰে 4 বছৰ ধৰি বন্ধ হৈ থকা এপল মিল পুনৰ কাৰ্যক্ষম কৰাৰ বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত কৰ্মচাৰীসকলৰ লগতে আছু আৰু স্থানীয় ৰাইজে প্ৰদৰ্শন কৰে বিক্ষোভ লগতে প্ৰতিবাদকাৰীসকলে মিলটো অতি শীঘ্ৰে ভিআৰএছ প্ৰদান নকৰিলে সমূহীয়া আত্মজাহৰ হুংকাৰ দিয়ে উল্লেখযোগ্য যে যোৱা প্ৰায় 4 বছৰৰ পৰা মিলটোৰ উৎপাদন সম্পূৰ্ণ বন্ধ হৈ আছে যাৰ বাবে মিলটোৰ প্ৰায় 700 কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে আগবঢ়াইছে ৰঙিয়াৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ এক ৰিপৰ্ট ধৈৰ্যৰ বান ছিঙিছে অসমৰ ভিতৰতে বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়া তুলসী বাৰীৰ এপল মিল কিয়নো সুদীৰ্ঘ 4 বছৰে বন্ধ হৈ আছে বহু আন্দোলন প্ৰতিবাদ কৰিলে চৰকাৰে আশ্বাস প্ৰতিশ্ৰুতি দিলে তাৰ পিছতে এপল মিল পুনৰুজ্জীৱিত নহল অৱশেষত ভিআৰএছ দিয়াৰ দাবীত তুলসী বাৰীৰ এনেদৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কৰা কাৰ্যসূচী হাতত লৈছে আমাৰ লগত এগৰাকী কৰ্মচাৰী আছে হাতৰ পৰা জানিব বিচাৰিম কি হ'ব কিহৰ কাৰণে কাৰ্যসূচী আমি অসম চৰকাৰক নমস্কাৰ জনাইছোঁ খুব কম দিনৰ ভিতৰত এপলটোৰ কৰ্মচাৰীসকলক ভিআৰএছ
প্ৰদান কৰক নহ'লে আমি তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম আৰু ৰঙিয়া ৰাইজৰ ছাত্ৰ সন্থা ৰঙিয়া ৰাইজৰ সহযোগত আমি ইতিমধ্যে কেবালানি আন্দোলনৰ কাৰ্যসূচী কৰা হৈছে আৰু চৰকাৰখনে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল ফেনৰ ফুটুকাৰ নিচিনা হৈ ৰ'ল কিন্তু আজি এপলৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰবিলাকৰ পানীত হাত নচৰা অৱস্থা হৈছে আৰু আপোনালোকৰ চেনেলেদি গম পাই ৰাইজে ইতিমধ্যে আমাৰ কেইবাজনো বন্ধু আত্মহত্যা দিলে আৰু যোৱা পৰহি ইয়াতে মিলৰ ভিতৰতে আমাৰ কৰ্মচাৰী এজনে আত্মহত্যা দিলে গতিকে ভগৱানে তেখেতক কিবা কৰি বচাই ৰাখিছে কিন্তু তেখেতে এতিয়া টকা পইচাৰ অভাৱত তেখেতে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই আজি আমাৰো দাঁত সৰিল চুলি পকিল আজি ইমান বছৰ আমি ইয়াত কাম কৰিলোঁ কিন্তু আজি 4 বছৰ ধৰি আমাৰ পৰিয়ালবিলাক মানে নচলা অৱস্থা হৈছে আমাৰ ল'ৰা ছোৱালীবিলাক আমি উচ্চ শিক্ষা দিব নোৱাৰিলোঁ সেইকাৰণে আমি পুনৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ খুব কম দিনৰ ভিতৰত এপলটো চলাৰ ব্যৱস্থা কৰক বিভিন্ন সময়ত আন্দোলন কৰা হৈছে দাবী উত্থাপন কৰা হৈছে চৰকাৰে আলোচনালৈ মাতি নি তেওঁলোকে বিভিন্ন ধৰণৰ আবহাৱা ভৰা কথা কৈ আজিলৈকে এই দাবীসমূহ পূৰণ কৰিব পৰা নাই আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ আৰু আজি প্ৰতিবাদস্থলীৰ পৰা আমি ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক অসমৰ এগৰাকী মন্ত্ৰী ভৱেশ কলিতাকো আমি ধিক্কাৰ দিছোঁ তেওঁ এগৰাকী ব্যৰ্থ বিধায়ক ব্যৰ্থ মন্ত্ৰী কাৰণ আজিলৈকে এই শ্ৰমিক কৰ্মচাৰীসকলৰ দুৰ্দশাৰ তেওঁ আজি যিখিনি সমস্যা এই সমস্যা বুজি নাপালে আৰু এই শ্ৰমিক কৰ্মচাৰীসকলক তেওঁলোকে স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মিলটোও তেওঁলোকে পুনৰুজ্জীৱিত কৰাৰ কাৰণে ব্যৱস্থা নল'লে গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰক আমি সকীয়াই দিছোঁ অতি সোনকালে এই শ্ৰমিক কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিহে নকৰে ইয়াৰ অন্যথা আৰু ভৱিষ্যতে ৰাইজৰ সহযোগত ইয়াতকৈ অধিক জোৰদাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম তেওঁলোকে লাখ লাখ যুৱক যুৱতী কৰ্মহীনতা কৰিছে গতিকে আপোনালোকক আমি আহ্বান জনাইছোঁ যে এপলৰ কৰ্মচাৰীসকলক অতি সোনকালে VRS প্ৰদান কৰক অন্যথা ইয়াত যি অপ্ৰীতিকৰ ঘটনা ঘটিব সেই ঘটনাৰ বাবে বৰ্তমান অসম চৰকাৰ জগৰীয়া বুলি আপোনালোকৰ চেনেলৰ যোগেদি আমি আহ্বান চৰকাৰৰ হুংকাৰ দিছে যিসকল কৰ্মচাৰী আছিল এপলমিলৰ কৰ্মচাৰী যদিহে কিবা অঘটন ঘটে অথবা আত্মহত্যাৰ দ্বাৰা পথ বাছি লয় তাৰ বাবে সম্পূৰ্ণ চৰকাৰ জগৰীয়া হ'ব বুলি হুংকাৰ দিছে আৰু এতিয়া পুনৰুজ্জীৱিত কৰাৰ দাবীত নহয় এতিয়া এনেদৰে VRS দিয়াৰ দাবীত এনেদৰে আন্দোলন কৰা পৰিলক্ষিত হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ দক্ষিণ গুৱাহাটী শাখাৰ অতিৰিক্ত সেৱা কেন্দ্ৰ মুকলি উলুবাৰী SBI শাখাত মুকলি কৰা হয় এই সেৱা কেন্দ্ৰ গ্ৰাহকক অধিক সেৱা দিয়াৰ উদ্দেশ্যে মুকলি কৰা হৈছে এই কেন্দ্ৰটি মুকলি কৰে প্ৰাক্তন DGP কুলধৰ শইকীয়াই এতিয়াৰে পৰা গ্ৰাহকসকলে এই কেন্দ্ৰত লাভ কৰিব বিশেষ সুবিধা দক্ষিণ গুৱাহাটী শাখাৰ 51 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মুকলি কৰা হৈছে এই সেৱা কেন্দ্ৰটি 51 ইয়াৰ্ছৰ যিখিনি আজি জন্মদিন বুলিয়ে ধৰা হৈছে ব্ৰাঞ্চটোৰ সাউথ গুৱাহাটী ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চ আৰু এইটো ব্ৰাঞ্চৰ সৈতে আমি কনজিউমাৰ হিচাপে উপভোক্তা হিচাপে বহুত দশকৰ পৰা জড়িত তেওঁলোকে এতিয়া নতুন ধৰণে যেনেকুৱা সৰ্বভাৰতীয় ভিত্তিত যেনেকুৱা ধৰণে বেংকবিলাকে ৰাইজক ভাল সেৱা দিবৰ কাৰণে ওলাই আহিছে বিভিন্ন ধৰণৰ ডিজাইন বা তেওঁলোকে কাষ্টমাৰ ফ্ৰেণ্ডলি ব্ৰাঞ্চ খুলিবলৈ লৈছে তাৰে পটভূমিত এইটো ব্ৰাঞ্চতো তেনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰাত কাষ্টমাৰৰ কাৰণে বা গ্ৰাহকৰ কাৰণে বৰ সুবিধা হ'ব সাউথ গুৱাহাটী ব্ৰাঞ্চ এটা বহুত প্ৰেষ্টিজিয়াছ ব্ৰাঞ্চ বহুতখিনি আমি মানে ৱেল টু ডু এৰিয়া আমি কভাৰ কৰিছোঁ আৰু নট অনলি ৱেল টু ডু আমি বিভিন্ন টাইপৰ সেগমেন্টছৰ কাষ্টমাৰক আমি ডিল কৰিছোঁ আৰু প্ৰেষ্টিজিয়াছ ব্ৰাঞ্চৰ এটা প্ৰেষ্টিজিয়াছ এনভাইৰনমেণ্টত মই ভাবিছোঁ যে আমাৰ গ্ৰাহক সেৱা বহুত ভাল হ'ব চাঞ্চল্যকৰ চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ সন্মুখৰ দুৱাৰ ভাঙি চন্দন ফুকন নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰিলে চোৰে লুটি নিলে 3 লাখ টকা সোণৰ অলংকাৰ নগদ ধন সপৰিয়ালে নগাঁৱলৈ গৈছিল চন্দন ফুকন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণি গুদাম আঞ্চলিক সমিতিৰ সভাপতি হৈছে চন্দন ফুকন আৰু চন্দন ফুকনৰ বাসগৃহত চোৰে চলালে সাফাই অভিযান 3 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে নগদ ধন লৈ উঠাও হ'ল চোৰৰ দল আজি বিশ্ব এইডছ দিৱস 1989 চনৰ পৰাই সমগ্ৰ বিশ্বই উদযাপিত কৰি আহিছে বিশ্ব এইডছ দিৱস আন প্ৰান্তৰ লগতে বিশ্ব এইডছ দিৱস উপলক্ষে গুৱাহাটী এইডছ কণ্ট্ৰোল ছ'চাইটিয়ে আয়োজন কৰে এক সজাগতামূলক ৰেলীৰ
য'ত বিভিন্ন নাৰ্ছিং প্ৰতিষ্ঠান আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এইবাৰৰ এইমছ দিৱসৰ থিম হৈছে বিশ্বৰ একতা আৰু দায়িত্বৰ সমভাগিতা। 2020 বৰ্ষত অসমত নতুনকৈ এইডছত আক্ৰান্ত হৈছে 0.9%। চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ পৰা বৃদ্ধি হৈছে সংক্ৰমণ। আনহাতে এইডছৰ সজাগতা বৃদ্ধিৰ বাবে পৃথিৱী নামৰ বেচৰকাৰী সংস্থাৰ মহিলাসকলে উলিয়াই এক সজাগতামূলক ৰেলী। 6 মাইলৰ পৰা উলিওৱা এই ৰেলী চানমাৰী হৈ সমাপ্ত হয় শংকৰদেৱ কলাক্ষেত্ৰত। আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ উপৰিও আমাৰ মেইনলি নাৰ্ছিং ইনষ্টিটিউশ্যনছবিলাক আহিছে আৰু আমাৰ লগত কাম কৰি থকা TI NGO সকল আহিছে আৰু আমাৰ পুলিচ বেণ্ড হওক, পুলিচ প্ৰশাসন হওক আৰু এইবাৰৰ বিশ্ব এইডছ দিৱসৰ শোভাযাত্ৰাৰ আন এটি আকৰ্ষণীয় হ'ল যে পৃথিৱী নামৰ NGO এটা ডক্টৰ আকাশী তৰাক সকলোৱে চিনি পায়। তেখেতৰ NGO এটাই অল উইমেন বাইক ৰেলীছ এটা আয়োজন কৰিছিলে আমাৰ সহযোগত। গতিকে সেইটো এতিয়া আমাৰ খন্তেক সময়ৰ পিছতে আমাৰ অনুষ্ঠানত আহি পাবহি। গতিকে আমি বিশ্ব এইডছ দিৱসৰ এইবাৰৰ এই যিটো থিম আছে যে এইবাৰৰ থিমটো হ'ল গ্ল'বেল ছলিডাৰিটি শ্বেয়াৰ্ড ৰেছপনচিবিলিটি, তাৰমানে বিশ্বৰ একতা আৰু দায়িত্বৰ সমভাগিতা। আমি সকলোৱে একগোট হৈ পেলাই আমাৰ দায়িত্বখিনি ভগাই লৈ পেলাই HIV AIDS নিৰ্মূলৰ দিশে আগবাঢ়ি যাব লাগিব। এইবাৰৰ থিমটো সেইটোৱে। বৰভূমিত প্ৰাক নিৰ্বাচনী হিংসা। চিৰাঙৰ মানাক চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৌলাঝাৰত দুৰ্বৃত্তই UPPLৰ কাৰ্যালয় লণ্ডভণ্ড কৰে। কাৰ্যালয়টোত থকা দলীয় পতাকা আৰু বেনাৰ আদি ফালি দুৰ্বৃত্তই জংঘলত পেলাই দিয়ে। এই সমগ্ৰ ঘটনাৰ আঁৰত সুবিধাবাদী ৰাজনৈতিক চক্ৰ জড়িত থকা বুলি UPPLৰ তৰফৰ পৰা উত্থাপিত কৰিছে অভিযোগ। ঘটনা তদন্ত কৰি দুৰ্বৃত্তক শাস্তি বিহাৰ দাবী জনাইছে দলীয় নেতৃবৰ্গই। UPPLৰ যিটো বৌলাঝাৰ পথত যিবিলাক আমাৰ পোষ্টাৰ আৰু বেনাৰ যিবিলাক আছিল আৰু ফ্লেগবোৰ গোটেইবোৰ কোনোবা মানে দুষ্কৃতিকাৰীয়ে অনুমানিক 12টামান বজাত মানে লণ্ডভণ্ড কৰি পেলাই দিয়া আমি প্ৰত্যক্ষদৰ্শী হিচাপে দেখিবলৈ পাইছোঁ। তো ইয়াৰ দ্বাৰা আমি বুজিব পাৰিছোঁ যে হয়তো মানে তেওঁলোকে আমাৰ মাজত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে আমাৰ মাজত ভাতৃত্ববোধ বিনষ্ট কৰি এই ইলেকশ্যনৰ সময়ত মানে হিংসাত্মক কাৰ্যকলাপেৰে ভৰ্জিকাৰ এটা লক্ষ্য লৈছে। যদিও তেওঁলোকে আজি গোটেই ৰাইজে আজি UPPL দলক আঁকোৱালি লোৱাত তেওঁলোকে বিকাৰগ্ৰস্ত হৈছে। আৰু এনেদৰে নিৰ্বাচনৰ প্ৰাক্ষণত উত্তপ্ত হৈছে বৰভূমি। ক্ৰমান্বয়ে বৰভূমিত বাঢ়িবলৈ ধৰিছে নিৰ্বাচনী হিংসা। কোকৰাঝাৰৰ দেৱৰগাঁৱত BPF সমৰ্থকৰ আক্ৰমণত আহত হৈছে 12জনতকৈ অধিক UPPL কৰ্মী। দেৱৰগাঁৱৰ তালিতবাৰীত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে আহত আটাইকেইজনকে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দেৱৰগাঁৱৰ পৰিষদীয় সমষ্টিৰ UPPL প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰীয়ে এই আক্ৰমণৰ আঁৰত BPF জড়িত থকা বুলি অভিযোগ কৰাৰ লগতে আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। UPPL প্ৰাইমাৰীৰ অন্তৰ্গত থালেৰবাৰী গাঁৱত XBLT কলবৰাই বুলি কোৱা এজন XBLTৰ নেতৃত্বত আমাৰ থালেৰবাৰী গাঁৱৰ UPPL দলৰ সদস্যসকলক মাৰপিট কৰিছে, বিয়াকৈ মাৰপিট কৰিছে। এজন মহিলা এতিয়াও খোজ কাঢ়িব পৰা নাই, তেওঁক আজি হস্পিটেলত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰো লগতে ইয়াত আমাৰ এতিয়াও কোকৰাঝাৰ চিভিল হস্পিটেলত এজন হস্পিটেলাইজ হৈ আছে। তো গোটেই টোটেল মিলি 10-12জন আমাৰ কৰ্মী বা আমাৰ UPPLৰ ছাপৰ্টাৰক তেওঁলোকে কলবৰাই XBLTৰ নেতৃত্বত আমাৰ দলীয় কৰ্মী বন্ধুসকলক মাৰপিট কৰাক আমি নিন্দা কৰিছোঁ। তেওঁলোকে আজি হাৰিছে, তাকে দেশ বিদেশ হেৰুৱাই তেওঁলোকে সেই ধৰণৰ মাৰপিট আৰু থকাৰ প্ৰলোভন দি তেওঁলোকে কেম্পিং কৰিব বিচাৰে। BTC নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ডাঙৰ ডাঙৰ সভা সমিতি, চাইকেল ৰেলী, বাইক ৰেলীৰে আকৰ্ষিত কৰি তুলিবলৈ চলাইছে প্ৰচেষ্টা। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ খৰচ কৰিছে লাখ লাখ টকা। নিৰ্বাচনী যুঁজত নামিছে নামী দামী নেতা অভিনেতা।
তাৰ মাজতে বাক্সা জিলাৰ এগৰাকী প্ৰাৰ্থীৰ ব্যতিক্ৰমী কাম কাজে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ বাক্সা জিলাৰ 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এইগৰাকী ব্যক্তিয়ে সমষ্টিটোৰ হুৱনখাটাৰ বাসিন্দা এই ব্যক্তিজনৰ নাম ডিজু বড়ো বাগানপাৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ডিজু বড়োৱে এখন চাইকেল আৰু দুখন মোনাত কিছু পোষ্টাৰ চাইকেল চলাই গৈ গাঁৱে গাঁৱে পোষ্টাৰিং কৰিছে তেওঁ নিজে নাই কোনো সংগী সোমাইছে মানুহৰ ঘৰে ঘৰে দুৰ্নীতিগ্ৰস্ত শাসক পক্ষৰ বিৰুদ্ধে তেওঁক ভোট দিবলৈ জনাইছে আহ্বান সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা কেইবাগৰাকীও হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানৰ বিপৰীতে ডিজু বড়োৱে চলাইছে ব্যতিক্ৰমী প্ৰচাৰ এই সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে সকলোৰে মুখে মুখে আগবঢ়াইছে আমাৰ সাংবাদিক মনোহৰ ৰাজবংশীৰ এক ৰিপৰ্ট সমগ্ৰ বিটিচিতে এতিয়া বিটিচি নিৰ্বাচনৰ ৰাজনৈতিক বতাহ গৰম হৈ আছে সকলো দল সংগঠনে তেওঁলোকৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিত আৰু এই সমষ্টিত এনে এগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী প্ৰাৰ্থী হৈছে নিৰ্দলীয় প্ৰাৰ্থী ডিজু বড়ো মই এতিয়া তেখেতৰ লগত কিছু কথা পাতিম কি কাৰণত আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নিজকে বাছি লৈছোঁ যিহেতু BTADত বৰ্তমান যি সেউজীয়া দল এই সেউজীয়া দলৰ যি আগ্ৰাসন এই আগ্ৰাসনৰ ভূমিকাক লৈ মই নিৰ্দলীয় প্ৰাৰ্থীক থিয় দিছোঁ আৰু যি পাৰোঁ নিজে প্ৰচাৰ মাৰিছোঁ তেওঁলোকৰ যি ভূমিকা বৰ ডাঙৰ ভূমিকাৰে তেওঁলোকে মানুহক প্ৰলোভনেৰে তেওঁলোকে চলাই আহিছে আজি 8 বছৰে ৰাজ্য শাসন কৰি আহি বৰ্তমান আজিলৈকে মোৰ ঘৰত পানী যোগানৰ ব্যৱস্থা নাই য'ত নেকি কোটি কোটি টকাৰ আঁচনি